Hello everyone, কি খবৰ আপোনালোকৰ গাইজ আমাৰ তাত এখন হণ্ডা আমেজ আহিছে 2024 মাত্ৰ 8000 কিলোমিটাৰ চলিছে গাইজ যিকিজনে মোক ইনষ্টাগ্ৰাম আৰু ফেচবুকত ফলো কৰি ৰাখিছে তেখেতসকলে ষ্টৰিটো পাইছে গাড়ী যেতিয়া যোনদিনাখনে লৈছিলোঁ সেইদিনাখনে ষ্টৰিটো পাই গৈছে সিহঁতে চ' আপোনালোকেও ফলো কৰি ৰাখক তেতিয়াহ'লে কি নেক্সট কি গাড়ী আহিব সেই আপডেটটো পাই যাব আপোনালোকে চ' মই হণ্ডা আমেজখন এতিয়া মই আপোনালোকক দেখাই দি আছোঁ গাড়ী একদম নতুন হৈ আছে নতুনৰ গোন্ধ এতিয়াও যোৱাই নাই গাড়ীৰ পৰা মই কিলোমিটাৰটো মই প্ৰথমতে দেখাই দিছোঁ মাত্ৰ চাওক 8690 কিলোমিটাৰ চলিছে গাইজ মাত্ৰ 8600 কিলোমিটাৰ চলিছে বাকী ভিতৰৰ কণ্ডিশ্যন চাওক কিমান ধুনীয়া হৈ আছে একদম ব্ৰেণ্ড নিউ কণ্ডিশ্যনত আছে গাইজ মই কি আছে গাড়ীখনত মই দেখাই দি আছোঁ চাওক 4টা পাৱাৰ উইণ্ডো ডোৰ লক আনলক এইটো মিৰৰ লক আনলক এইটো আমাৰ মিৰৰ এডজাষ্টেবলটো হয় ইয়াৰ পৰা মিৰৰটো এডজাষ্ট হ'ব আৰু এইটো RBM টিপি দিলে এনেকৈ সোমাই যাব আকৌ টিপি দিলে এনেকৈ ওলাই যাব তাৰপিছত ষ্টেৰিঙত চাওক SRS-ৰ এটা এয়াৰবেগ আছে ক্ৰুজ কণ্ট্ৰল আছে ৰিচেট কেনচেল গোটেইখিনি ফিচাৰ্ছ পাই যাব ষ্টেৰিঙত ভইচ কমাণ্ডৰ পৰা আদি কৰি গোটেইখিনি পাব আৰু কিলোমিটাৰটো মই কৈছোঁ 8000 চলিছে মাত্ৰ 8600 কিলোমিটাৰ আৰু একদম টপ মডেলটো হয় গাড়ী গাইজ এইটো চাওক এইটো টাচ স্ক্ৰীণ হয় এইটো টাচ কৰি কাম কৰিব পাৰিব লগতে ইয়াতে বাটনবিলাক আছে তাৰ পৰাও কামবিলাক কৰিব পাৰিব আপোনালোকে ব্লুটুথ ছিষ্টেম গোটেইখিনি আছে এণ্ড্ৰইড নহয় কোম্পানী ফিটেড টাচ স্ক্ৰীণ হয় এইটো তাৰপিছত এইটো হ'ল আমাৰ ক্লাইমেট কণ্ট্ৰল AC ধুনীয়া কাম কৰি আছে AC চলি আছে দেখিছে আপোনালোকে আৰু তলত চাওক 12 ৱাটৰ চাৰ্জিং সকেট আৰু USB পইণ্ট দুটা পাই যাব আপোনালোকে আৰু আমৰেষ্টটো দিয়া আছে যিহেতু টপ মডেল হয় চ' আৰু ডেছবৰ্ডত এটা এয়াৰবেগ আছে সেইটোতো মই ক'লোৱে আৰু লাইট চাইটখিনি পাব আৰু গোটেইকেইটা দৰ্জাত পাৱাৰ উইণ্ডো আছে আৰু বেক চাইডে এইটো AC এইখনত বাৰু বেক চাইডে ACটো অহা নাই দিয়া নাই বলক এতিয়া মই গাড়ী বাহিৰৰ পৰা দেখাই আছোঁ গাড়ীৰ পৰা কমপ্লিট চিল আছে মই গোটেইখিনি আপোনালোকক এটাকে চিল দেখাই দি আছোঁ বলক এইটো চাওক পুৰা কমপ্লিট কোম্পানীৰ চিল ভিডিঅ'ৰ মাজতে আপোনালোকক এটা কথা কৈ দিওঁ আপোনালোকক নেক্সট গাড়ী কি আহিব সেই আপডেটটো জানিবৰ কাৰণে আপোনালোকে মোৰ ইনষ্টাগ্ৰাম আৰু ফেচবুক আইডিটো ফলো কৰি ৰাখক এইটো মোৰ ইনষ্টাগ্ৰাম আইডি আৰু ফেচবুক আইডি ইয়াত আপোনালোকে গাড়ী লোৱাৰ দিনাখনে আৰু গাড়ী চেল হোৱাৰ দিনাখনে আপডেটটো পাই যাব চ' নেক্সট কি গাড়ী আহিব সেই আপডেটটো চাবৰ কাৰণে আপোনালোকে মোৰ ইনষ্টাগ্ৰাম আৰু ফেচবুক আইডিটো ফলো কৰি ৰাখক আৰু এইখন চাওক এইখনৰ পুৰা কমপ্লিট কোম্পানীৰ চিল চ' গাড়ীৰ কোনো চাইডে একো এটা স্পট নাপায় ফুল অৰিজিনেল পেইণ্টত আছে গাড়ী বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টত আছে গাইজ ডায়মণ্ড কাট এলয় টায়াৰ একদম 100% গ্ৰিপ এতিয়াও আছে ক'ব গ'লে কাৰণ 8000 চলিছে মাত্ৰ গাইজ গাড়ীৰ কোনো কমপ্লেইন নাই কোনো চাইডে পেইণ্টৰ কাম নাই খালি এইখিনি অকণমান স্ক্ৰেচ আছে মাইনৰ স্ক্ৰেচ হয় সেইখিনি নকৰিলেও হ'ব আৰু ফ্ৰণ্ট চাইডৰ পৰা দেখাই দিছোঁ চাওক প্ৰজেক্টাৰ হেডলাইট তাৰপিছত ফগ লাইট গোটেইখিনি পাই যাব আপোনালোকে গাড়ীৰ কণ্ডিশ্যন বহুতেই ভাল হৈ আছে গাইজ প্ৰজেক্টাৰ হেডলাইট দুটা পাব DRL তাৰ তলত DRL আছে DRL কেইটাও পাই যাব আপোনালোকে আৰু ফগ লাইটটোও পাই যাব আপোনালোকে টায়াৰৰ কণ্ডিশ্যন মই কৈছোঁ মাত্ৰ 8000 চলিছে যিহেতু টায়াৰ একদম 100% গ্ৰিপ এতিয়াও আছে এইটো চাওক টায়াৰৰ গ্ৰিপ গোটেইকেইটা একদম ছেইম কণ্ডিশ্যনতে পাব মই ইফালেও চিলটো দেখাই দি আছোঁ আপোনালোকক ইফালে চাই লওক এইটো চাওক পূৰা কমপ্লিট কোম্পানীৰ চিল আছে গাইজ আৰু এইখন চাওক এইখনৰ পূৰা কমপ্লিট কোম্পানীৰ চিল চ' গাড়ীৰ কোনো চাইডে একো এটা স্পট নাপায় আপোনালোকে পেট্ৰলত আছে আৰু মই স্পেড টায়াৰটো দেখাই দিছোঁ স্পেড টায়াৰটো আনইউজ হয় বেক চাইডেও একো এটা কাম নাই চাওক গাইজ মই স্পেড টায়াৰটো দেখাই দি আছোঁ আপোনালোকক এইটো চাওক বনেট ডিক্কি পূৰা কমপ্লিট চিল আছে আৰু পষ্টছখিনিও কোনো চাইডে একো মাৰ খোৱা নাই গাইজ এইটো চাওক স্পেড টায়াৰটো দেখাই দিছোঁ চাওক এইটো চাওক আনইউজ এবাৰ ইউজ হোৱাই নাই লৰাই নাই গাইজ একদম ব্ৰেণ্ড নিউ কণ্ডিশ্যনত আছে গাইজ চ' মই ইঞ্জিনটো আপোনালোকক দেখাই দি আছোঁ লগতে ষ্টাৰ্ট কৰিও শুনাই দিম আগতে মই দেখাই লওঁ বনেটটো চিল আছে নে নাই সেইটো চাই লওক তাৰপিছত ইঞ্জিনটো দেখাম এইটো চাওক বনেট পূৰা কমপ্লিট কোম্পানীৰ চিল গাইজ কোনো চাইডে এক্সিডেণ্টেল ইছ্যু নাই আমাৰ এখন গাড়ীটো নাথাকে বাৰু যোনখন গাড়ীত পাব সেইখন ক'ব গ'লে ফ্ৰীতে দিম আমি এক্সিডেণ্টেল ইছ্যু একো নাপায় আৰু ইঞ্জিনৰ ইছ্যু একো নাপায় গোটেই গাড়ীত আমাৰ তাত যিমানখিনি গাড়ী আছে গোটেইখিনি গাড়ীত আপোনালোকে ইঞ্জিন ৱাৰেণ্টি আৰু নন এক্সিডেণ্টেল এইটো ৰিটাৰ্ণত পাব আৰু বহুত নতুন গাড়ী সোমাইছে মই ফুল ষ্টকৰ ভিডিঅ' দিম বাৰু সময় মিলা নাই সেইটো কাৰণে দিব পাৰি থকা নাই কাৰণ ফুল ষ্টকৰ ভিডিঅ'টো বহুত দীঘল হয় চ' ইঞ্জিনটো চাওক আপোনালোকে ইঞ্জিন একদম ব্ৰেণ্ড নিউ কণ্ডিশ্যনত আছে এইটো চাওক 2024 হয় গাইজ টপ মডেলটো হয় VX-খন হয় এইটো চাওক কোনো চাইডে একো নাপায় এতিয়া মই ইঞ্জিনটো ষ্টাৰ্ট কৰি আপোনালোকক চাউণ্ডটো শুনাই দি আছোঁ টপ মডেল হয় পুছ বাটন ষ্টাৰ্ট আছে গাইজ এইটো চাওক
এইটো চাওক ইঞ্জিনৰ চাউণ্ডটো শুনাই দিছোঁ। আৰু গাইজ গাড়ীখন অভাৰঅল মই আৰু এবাৰ দেখাই দি আছোঁ আপোনালোকক। এইটো চাওক, হেডলাইটৰ তলত DRL দুই চাইডে দুটা জ্বলি আছে, ফগ লাইট পাই যাব, প্ৰজেক্টাৰ হেডলাইট, পুছ বাটন ষ্টাৰ্ট, তাৰপিছত আপোনালোকে ডায়মণ্ড কাট এলয় গোটেইখিনি পাই যাব। গাড়ীৰ কোনোফালে একো এটা স্ক্ৰেচ নাই, মানে অৰিজিনেল পেইণ্টতেই আছে। স্ক্ৰেচ মানে যি সৰু সুৰা আছে মই দেখাই দিছোঁ আপোনালোকক। সেইখিনি যদি মাৰিব দিয়ে আপোনালোকে মই মাৰি দিম। বেক কেমেৰা চেক কেমেৰা গোটেইখিনি পাই যাব আপোনালোকে। চ' গাড়ী বহুতেই ধুনীয়া কণ্ডিশ্যনত আছে গাইজ, মই ক'লোঁ আপোনালোকক। আৰু দেখিছে আপোনালোকে মাত্ৰ 8,600 কিলোমিটাৰ চলিছে। গাড়ী কি কণ্ডিশ্যনত আছে আপোনালোকে ভাবি লওক। চ' গাইজ গোটেইখিনি দেখাই দিলোঁ আপোনালোকক, গোটেইখিনি ক'লোঁ। এইখন 2024 হয়, হণ্ডা আমেজ VX, একদম টপ মডেলটো হয় আৰু চলিছে মাত্ৰ 8,600 কিলোমিটাৰ। গাড়ীৰ নতুনৰ গোন্ধ এতিয়াও যোৱাই নাই গাইজ। পেড টায়াৰ দেখাই দিলোঁ, আনইউজ হয়। গাড়ীত কৰিবলগীয়া আপোনালোকৰ একো কাম নাই গাইজ। চ' গাড়ী বহুতেই ধুনীয়া হৈ আছে। আৰু ক'লোঁ মই এইখন 2024 হয়, হণ্ডা আমেজ VX, টপ মডেলটো হয়। আৰু এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি 7,30,000 টকা। এইটো আমাৰ আস্কিং প্ৰাইচ হয় দেই গাইজ। তাৰ পৰাও কিবা অকণমান চাই দিম আমি আমাৰ ফালৰ পৰা, আমি যি পাৰোঁ। 7,30,000 কৈছোঁ, তাৰ পৰাও কিবা অকণমান চাই দিম আমি। আৰু গাড়ীৰ ফুল ৱাৰেণ্টি আমাৰ ফালৰ পৰা থাকিব। ইঞ্জিনৰে হওক বা এক্সিডেণ্টেল ইছ্যুৱেই হওক, গোটেইখিনি আমি লিখিতভাৱে দিম যে নন এক্সিডেণ্টেল ট্ৰেইনত পাব আপোনালোকে। আৰু ইঞ্জিন ৱাৰেণ্টি 6 মাহৰ, কমচে কম 6 মাহৰ পাই যাব আপোনালোকে। চ' গাইজ গোটেইখিনি ক'লোঁ আপোনালোকক, গোটেইখিনি দেখালোঁ। ক'লোঁ মই 7,30,000 টকা, মানে 7,30,000, তাৰ পৰাও কিবা অকণমান চাই দিম। ৰিফাইনেন্সো হৈ যাব, 50,000 যি ডাউন পে'মেণ্ট দিয়ে হৈ যাব। খালি প্ৰফাইলটো হেভি লাগিব আপোনালোকৰ, ভাল প্ৰফাইল হ'লে 0 ডাউন পে'মেণ্টতো ওলাই যাব। চ' ক'লোঁ মই 7,30,000, তাৰ পৰাও কিবা অকণমান চাই দিম। চ' গাইজ যদি ল'ম বুলি ভাবিছে, মোৰ স্ক্ৰীণত নাম্বাৰ আৰু এড্ৰেছ দিয়া আছে, তাতে কণ্টেক্ট কৰিব। আজিলৈকে এইখিনিয়ে, লগ পাওঁ আমাৰ নেক্সট ভিডিঅ'ত। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লাভ ইউ অল গাইজ, টাটা বাই বাই, চি ইউ সুন।